বাতৰিৰ পৰৱৰ্তী অংশলৈ পুনৰবাৰ উভতি আহিছো। মৌমাখিৰ সন্ত্ৰাসত আতংকিত হৈ পৰিছে পশ্চিম কাৰ্বি আংলঙৰ বগৰীঘাট গাঁওবাসী। মৌমাখিৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থী। গাঁওখনত থকা নিম গছ, নাৰিকল গছ আদিত লমালমে ওলমি থকা মৌমাখিৰ জাকক লৈ ভীতিগ্ৰস্ত হৈ পৰিছে ৰাইজ। দীৰ্ঘদিন ধৰি গছসমূহত মৌচাক সাজি অঞ্চলটোত অৱস্থান কৰি থকা এক প্ৰকাৰ ত্ৰাসিত হৈ পৰিছে স্থানীয় ৰাইজ। কেৱল শিক্ষাৰ্থী বা গাঁওবাসীয়ে নহয়, পশুধনো মৌমাখিৰ আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হৈছে, যাক লৈ এতিয়া সমস্যাৰ সন্মুখীন হৈছে কৃষক ৰাইজ। আৰু এই সমস্যাটোক লৈ এতিয়া চিন্তিত হৈ পৰিছে সকলো। আপোনালোকক দেখুৱাইছো, এয়া চাওক কিদৰে বিভিন্ন গছত এইদৰে লমালমে বাঁহ সাজি অৱস্থান কৰি আছে মৌমাখি, আৰু সেই মৌমাখিৰ আক্ৰমণত ৰাইজ এতিয়া সেই গছসমূহৰ তলেৰে যাব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হৈছে। আমাক এই পৰিৱেশ দেখুৱাব আমাৰ খেৰণীৰ সাংবাদিক কনক দেউৰীয়ে। হয়, নিশ্চিতভাৱে জাক জাক মৌমাখিক লৈ এতিয়া আতংকৰ সৃষ্টি হৈছে পশ্চিম কাৰ্বি আংলঙৰ এখন গাঁৱত। আৰু বৰ্তমান মই উপস্থিত আছো পশ্চিম কাৰ্বি আংলঙৰ বগৰীঘাট নামৰ গাঁওখনত দেখিবলৈ পোৱা গৈছে কণ কণ শিক্ষাৰ্থী এতিয়া মৌমাখিক লৈ ভীতিগ্ৰস্ত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু মোৰ এই মুহূৰ্তত মোৰ সহযোগী সতীৰ্থই দেখুৱাব ইয়াৰ সামগ্ৰিক দৃশ্য আৰু পৰিৱেশ। আপুনি যদি চাই বগৰীঘাটৰ এটা পৰিয়ালৰ যি নিম গছ দেখিছে, প্ৰকাণ্ড নিম গছজোপাত দেখিবলৈ পোৱা গৈছে জাক জাক মৌমাখিয়ে আচলতে আশ্ৰয় লৈ থকা দেখিবলৈ পোৱা গৈছে। বিগত কিছুদিন ধৰি আচলতে যি মৌমাখি আছে, মৌমাখি আচলতে চাক বান্ধি কেইবাটাকৈ স্থানত নাৰিকল গছ হওক বা নিম গছ হওক, প্ৰত্যেকটো গছতে আচলতে এনেদৰে লমালমে ওলমি থকা দেখিবলৈ পোৱা গৈছে। আপুনি যদি লক্ষ্য কৰে, প্ৰতিদিন টাইমৰ দৰ্শকে পোনপটীয়াকৈ দেখিব পাৰিছে বা প্ৰত্যক্ষ কৰিছে, দেখিছে এনেদৰে আচলতে লমালমে গছজোপাত ওলমি থকা দেখিবলৈ পোৱা গৈছে মৌৰ চাক, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে গাঁওখনৰ পশুধনকে ধৰি কণ কণ শিক্ষাৰ্থী, যিসকল শিক্ষাৰ্থী আচলতে বিদ্যালয়লৈ অহা যোৱা কৰে, সেইসকল ছাত্ৰ ছাত্ৰী ক'বলৈ গ'লে এক কথাত ক'বলৈ গ'লে এই মৌৰ আক্ৰমণৰ বলি হোৱা দেখিবলৈ পোৱা গৈছে। বিগত সময়ত কেইবাজনকৈ ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থী আচলতে এই মৌমাখিৰ আক্ৰমণৰ বলি হৈ আহত হোৱা বা চিকিৎসা কৰিবলগীয়া পৰ্যন্ত পৰিৱেশৰ সৃষ্টি হৈছে। আৰু ক'ব লাগিব সমান্তৰালকৈ যি গাঁওখনৰ গাঁওবাসী আছে, এই গাঁওবাসীকো আচলতে এই মৌমাখিয়ে আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। ফলস্বৰূপে বা ক'ব লাগিব যে আচলতে এই মৌমাখিয়ে আচলতে এক প্ৰকাৰ ভীতিগ্ৰস্ত কৰা দেখিবলৈ পোৱা গৈছে, এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে গাঁওখনত। আৰু এই মুহূৰ্তত কিছু স্থানীয় লোক আছে, মই তেখেতসকলৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম। দাদা, দেখিছো কিছুদিন ধৰি আচলতে আপোনালোকৰ যি গাঁও আছে, গাঁওখনত দেখিবলৈ পোৱা গৈছে মৌমাখিৰ জাক জাক মৌমাখি দেখিবলৈ পোৱা গৈছে, চাক বান্ধি আচলতে গছত আশ্ৰয় লৈ থকা দেখিবলৈ পোৱা গৈছে। আক্ৰমণৰ বলি হৈছে গাঁওবাসী, কণ কণ শিক্ষাৰ্থী। কি ক'ব বিচাৰিব? এইটো মানে জংলী মধুমক্ষী হয়, তেওঁলোকৰ ঘৰত আহিছে, তেওঁলোকে চিন্তিত আছে আৰু কেনেকে খেদাব, তেওঁলোকে বহুত মানে সাধাৰণ মানুহ আৰু মানে তেওঁলোকেও মানে বিচৰা নাই ইয়াত ৰাখিবৰ কাৰণে, কিন্তু এইটো জংলী বস্তুটো কেনেকে খেদাব তেওঁলোকে ইমান জ্ঞান নাই। আৰু ইয়াৰ পৰা উৰি যায় ক'তবা ল'ৰা ছোৱালী কামোৰে। কিমান দিনৰ পৰা আছে এনেকে? এইটো বহুত দিন হৈ গ'ল, 1-2 বছৰ হ'ল নেকি এনেকা আছে। আৰু তাৰপিছত তেওঁলোকেও গৰু কামোৰে, ল'ৰা ছোৱালী কামোৰে, এনেকা চলি আছে। আৰু এইকেইদিন মানে বেছিকৈ আক্ৰমণ হৈ আছে। এতিয়া উৰি আছে, গৰম দিন না, আৰু ওপৰৰ পৰা চৰাই মাৰে, এইটো কাৰণে ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী কামুৰিছে। হয়, নিশ্চয়কৈ ক'ব লাগিব আচলতে এনেদৰে আচলতে তেওঁ উল্লেখ কৰিছে যে প্ৰায় 2 বছৰ ধৰি এনেদৰে গাঁওখনত আচলতে ইঘৰৰ পৰা সিঘৰৰ থকা পৰিয়ালৰ ঘৰত আচলতে যিসমূহ গছ থাকে, গছত গৈ আশ্ৰয় লয়। কিন্তু সমান্তৰালকৈ আৰু এটা কথা উল্লেখ কৰিব লাগিব, বিগত কিছুদিনৰ পৰা আচলতে এই মৌমাখিৰ জাকটোৱে আচলতে শিক্ষাৰ্থীকে ধৰি যি গাঁওবাসী আছে, গাঁওবাসীক আক্ৰমণ কৰি থকা পৰিলক্ষিত হৈছে, যাৰ পৰিপ্ৰেক্ষিতত ভীতিগ্ৰস্ত হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু লক্ষণীয় কথা আচলতে যি সংশ্লিষ্ট বিষয়ববীয়া আছে বা বিভাগীয় কৰ্তৃপক্ষ আছে, এই ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক কনক দেউৰী, আমাক সবিশেষ জনোৱাৰ বাবে।